লিখিব নালাগে, এইখিনিও লিখিব নালাগে, এইটো আঁকিব নালাগে। কিমান হ'ব 6/3 মানে 2 হ'ব। ডেট মিনছ 2:1 এইখিনি অংক জাষ্ট এইবিলাক নিনজা ট্ৰিক ইয়াতে শিকোৱা হ'ব। তো তোমালোকে যদি লক্ষ্য কৰা এইটো 2024 HLC ফাইনেলত আহিছিল। যদি তোমালোকে কিতাপখন চোৱা তেনেহ'লে এই কুৱেশ্যনটো উদাহৰণৰ এক্সাম্পলৰ অংক হয়, কুৱেশ্যনটো এক্সাম্পলৰ হয় আৰু এইটো একচুৱেলি ব্ৰড কুৱেশ্যন হয়, মানে ডেছক্ৰাইপটিভৰ কুৱেশ্যন। চ' ডেছক্ৰাইপটিভত কৰিলে সমাধানটো এনেকুৱা হ'ব, যদি ইয়াক সমাধান কৰা তেনেহ'লে এনেকৈ লিখিব লাগিব। তো এইটো হ'ল প্ৰচেছ যে কুৱেশ্যনটো কি চোৱা, -4,6 বিন্দুটোৱে A-6,10 আৰু B3,-8 সংযোগী ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰা অনুপাতটো হ'ল। ব্ৰড কুৱেশ্যনত কি আছিল যে অনুপাতটো উলিওৱা বা অনুপাতটো কি হ'ব। এতিয়া এইটো কুৱেশ্যন তোমালোকক 2024 MCQত তুলি দিছে। তো কিতাপত তোমালোকে যদি লক্ষ্য কৰা, তোমালোকে যদি চোৱা কিতাপত এনেকৈ কৰা আছে আৰু তোমালোকে নৰ্মালি গম পোৱা যে যেতিয়া আমি অনুপাত উলিয়াম তেতিয়া সাধাৰণতে K:1 ধৰি কৰা হয়। M1:M2 কৰিলেও হ'ব, কিন্তু অলপ লেংদি হ'ব, কিন্তু K:1ত কৰিলে অলপ সুবিধা হয়। যদি K:1ত কৰা ব্ৰড কুৱেশ্যনৰ কাৰণে এইখিনি ঠিকে আছে। এতিয়া চোৱা এইটো কুৱেশ্যন MCQত দিয়া হৈছে। তো ইয়াৰ কাৰণে তুমি কেনেকৈ কৰিবা বা কোনটো প্ৰচেছত কৰিবা বা কি ধৰণে কৰিবা সেইটো তোমালোকে যদি লক্ষ্য কৰা, এতিয়া তোমালোকে ক'ব পাৰা যে যিহেতু MCQত লিখাৰ ধৰণটো নাচাই, অনলি এনচাৰটোহে লাগে। সেইকাৰণে তোমালোকে ক'ব পাৰা যে ছাৰ আমি এইখিনি নিলিখোঁ। অ'কে, এইখিনি লিখিব নালাগে, এইখিনিও লিখিব নালাগে, এইটোও আঁকিব নালাগে। তো এইবিলাক কেঞ্চেল হৈ গ'ল যিহেতু MCQ। অ'কে, ঠিক আছে। এতিয়া চোৱা কিন্তু তুমি ধৰি ল'ব লাগিব X1 Y1 X2 Y2 এই বিন্দুৰ পৰা X1 Y1 X2 Y2 ধৰি ল'ব লাগিব। এইটো তুমি ইয়াতে ধৰি ল'লা MCQৰ কাৰণে, বা ছাইডত তোমালোকে ৰাফ পেজত লিখি ল'লা যে X1 ইমান, Y1 ইমান, X2 ইমান, Y2 ইমান। অ'কে, এতিয়া তাৰপিছত তুমি কি লিখিবা, সূত্ৰটো লিখিবা নৰ্মালি যে K:1 অনুপাতৰ সূত্ৰটো কি, এইটো সূত্ৰ। তো এইটো সূত্ৰ মতে এইটো লিখিলা, লিখি সমান সমানতে এনেকৈ কৰি যাবা, তাৰপিছত এনচাৰটো পাবা 2:7। তো এইখিনিও কৰিব নালাগে। চোৱা এইখিনি কৰিলে চোৱা কিমানখিনি সময় যায় আছে। তুমি ইয়াক আৰু কেনেকৈ শ্বৰ্ট মেথডত, মই নাম দিছোঁ নিনজা ট্ৰিক, সেই নিনজা ট্ৰিকত তোমালোকে কেনেকৈ কৰিবা সেইটো প্ৰচেছ হ'ল। চোৱা অংক মাত্ৰ এইখিনিয়ে। চোৱা MCQৰ কাৰণে এইখিনি কৰিলে যথেষ্ট। এতিয়া কেনেকৈ হ'ল সেইটো পিছত তোমালোকক শিকাম, বা তোমালোকে বিদ্যাঘৰত আহিব লাগিব শিকাৰ কাৰণে। জাষ্ট এইখিনিয়ে এনচাৰ, জাষ্ট এইখিনি কৰিলে তুমি এনচাৰটো পাই গৈছা। তো এইটো মেথডটো, এই পদ্ধতিবিলাক ইয়াতে শিকোৱা হ'ব। এই লেংদি প্ৰচেছত ন' ডাউট তুমি এনচাৰ ক'ব পাৰিবা, শুদ্ধ হ'ল, তুমি অনুপাতটো পাইছা, কিন্তু তোমাৰ এনচাৰটো আহি গ'ল ঠিকেই, শুদ্ধ এনচাৰ আহিল, শুদ্ধ হ'ল, কিন্তু সময় কিমানখিনি নষ্ট হ'ল। মই যোৱা বছৰ 2 বছৰ হ'ল লক্ষ্য কৰি আছোঁ ল'ৰা ছোৱালী সময় নাপায়। কিয় সময় নাপায়? এই প্ৰচেছত কৰাৰ কাৰণে সময় নাপায়। এই প্ৰচেছবিলাক, এই ট্ৰিকবিলাক তুমি জানিব লাগিব, এই নিনজা ট্ৰিকবিলাক জানিব লাগিব। আৰু প্ৰত্যেকটো এনেকুৱা বহু ধৰণৰ কুৱেশ্যন আছে গণিতত যিবিলাকৰ নিনজা ট্ৰিক তোমালোকক ইয়াৰ পৰা প্ৰভাইড কৰা হ'ব, দিয়া হ'ব, শিকোৱা হ'ব, আৰু তুমি কম সময়ৰ ভিতৰত MCQখিনি কৰিব পাৰিবা। তাৰপিছত ইয়াৰ সংগতি, ইয়াৰ লগতে আৰু এটা কুৱেশ্যন চোৱা, এইটো এটা গ'ল, মই জাষ্ট এটা আইডিয়াহে দিছোঁ তোমালোকক যে কুৱেশ্যনবিলাক কেনেকৈ আহে। এইটো 7 নম্বৰ চেপ্টাৰৰ আছিল, তোমালোকে গমেই পোৱা। 7 নম্বৰ চেপ্টাৰৰ আৰু এটা কুৱেশ্যন আছে, যে এইটো কুৱেশ্যনে ধৰা এতিয়া তোমাক কুৱেশ্যন কৰিল X অক্ষই A আৰু B সংযোগী ৰেখাখণ্ডক অন্তৰ্ভুক্ত কৰা অনুপাতটো হ'ব। এতিয়া চাবা তোমালোকে যদি কুৱেশ্যনত চোৱা, এক্সাম্পলতো আছে, এক্সাৰচাইজতো আছে এনেকুৱা ধৰণৰ কুৱেশ্যন, X অক্ষই Y অক্ষই কি অনুপাতত ছেট কৰিব। তো এইটো এটা মই ইমিডিয়েট এটা কুৱেশ্যন বনালোঁ জাষ্ট ৰাইট নাও, যে X অক্ষই A আৰু B সংযোগী ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰা অনুপাতটো হ'ল। এইটো MCQত দিল। এতিয়া তুমি কেনেকৈ কৰিবা, জাষ্ট সেই লেংদি প্ৰচেছ, চেম প্ৰচেছ K:1 ধৰি ল'ব লাগিব, তাৰপিছত সূত্ৰ মাৰিব লাগিব, X1 Y1 তুমি ধৰি ল'ব লাগিব, X1 Y1 ধৰি লৈ সূত্ৰ মাৰিবা, সূত্ৰ মাৰি কেলকুলেশ্যন কৰিবা, তাৰপিছত তুমি এনচাৰটো পাবা। ন' ডাউট এনচাৰ হ'ব ঠিকে, কিন্তু তোমাৰ সময় নষ্ট হ'ব, সময় ৰাহি নহ'ব।
তো ইয়াৰ কাৰণে যেতিয়া এক্সক ৱাইক হ'ব ইয়াৰ কাৰণে আৰু এটা নিঞ্জা ট্ৰিক আছে সেইটো হ'ল কি জাষ্ট এইখিনি লিখিব লাগে kx2 + x1 = 0 ইয়াৰ পৰা তুমি এনেকে মনে মনে ধৰি ল'ব পাৰা বা এনেকে তলত লিখি দিলা তথাপি হ'ব এতিয়া মান বহাই দিয়া x2 হ'ল 3 x1 হ'ল -6 অংক হৈ গ'ল 3k = এইটো মাইনাস হৈ যাব ইফালে গ'লে প্লাস হৈ গ'ল k = কিমান হ'ব 6/3 মানে 2 হ'ব দ্যাট মিন্স 2:1 এইখিনি অংক জাষ্ট এইবিলাক নিঞ্জা ট্ৰিক ইয়াতে শিকোৱা হ'ব ঠিক আছে